বিধায়িকা নন্দিতা দাসৰ কথা শুনি মূৰ ঘূৰাই গৈছে সমষ্টিবাসীৰ। সাংবাদিকসকল সাৱধান, বিধায়িকা নন্দিতা দাসৰ অনুমতি নোলোৱাকৈ কেমেৰা নুলিয়াব। কিবা ঘটিলেও ঘটক, বিধায়িকা বাইদেউৰ পাৰ্মিশ্যন লাগিবই। এই ভিজুৱেলটো আমি এওঁ বকুৰ বিধায়িকা নন্দিতা দাস। সাংবাদিকৰ ওপৰত খং বকুৰ বিধায়িকা নন্দিতা দাসৰ। বিশেষকৈ NKTV বুলি শুনিলেই বিধায়িকাৰ গা বিচাই ডকাদি ডাকে। সেয়ে সভা চলি থকাৰ মাজতে NKTVৰ সাংবাদিকৰ ওচৰলৈ আহি ওলোটা উভোটা কথা বকুৰ বিধায়িকাৰ। চমৰীয়াৰ বদলাত কি হ'ল শুনক। পঞ্চায়ত নিৰ্বাচন উপলক্ষে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই আছিল বকুৰ কংগ্ৰেছী বিধায়িকা নন্দিতা দাসে। স্বাভাৱিক ধৰণে সমগ্ৰ অসমতে প্ৰচাৰ চলিছে। সমগ্ৰ অসমতে দৃশ্য ভাষ্য কেমেৰাত বন্দী কৰিছে সাংবাদিকে। বিধায়িকা নন্দিতা দাসৰো কৰিলে। একেবাৰে বৰ ডাঙৰ কথা হ'ল। মিটিং কৰাই নাই, ৰখি দিয়া। মই মিটিং কৰাই নাই। পিছত ভিজুৱেল লৈ আছে, জুজবস্তি লৈ আছে। বেয়া নাপাওঁ মই। কি বস্তু ভিজুৱেল লৈ আছো? তোমালোকে জুজবস্তি ভিজুৱেল লৈছে। মই এলাও কৰাই নাই। এই ভিজুৱেলটো আমি এলাও কৰাই নাই, লৈ আছে। মানে এইটো আপোনাৰ পৰা পাৰ্মিশ্যন ল'ব লাগে বুলি মই নাভাবোঁ। লৈ থাকা। কাৰণ ইয়াত কিবা এটা হৈছে, আমি আমাৰ উদ্দেশ্য কি, আমি কিবা এটা হৈছে আমি আহিছোঁ। অনুমতি নোলোৱাকৈ কিয় ৰেকৰ্ড কৰিছে? সাংবাদিকৰ কেমেৰা হাতেৰে ঢাকি ধৰিলে, নিজেই কেমেৰা বন্ধ কৰি দিলে বিধায়িকাই। এই ভিজুৱেলটো আমি এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব, কেৱল সাংবাদিকে দৃশ্য সংগ্ৰহ কৰাৰ বাবে বিধায়িকা নন্দিতা দাসৰ ইমান খং উঠিল নে? এয়া হ'ব পাৰেনে? নিশ্চয় নহয়, সঁচাকৈ নহয়। আৰৰ কাহিনী শুনক। বকুত প্ৰচাৰ চলাই আছিল বিধায়িকা নন্দিতা দাসে। তেনে সময়তে মঙলবাৰে এজন যুৱকে আগভেটা দিলে নন্দিতা দাসৰ ৰেলীক। বিভিন্ন প্ৰশ্ন কৰিলে। তেতিয়া নন্দিতা দাসৰ সমৰ্থকে মাৰপিট কৰিলে যুৱকজনক। প্ৰশ্ন কৰা যুৱকজনৰ অভিযোগ, সমষ্টিত নন্দিতা দাসে উন্নয়নমূলক কাম 1% কৰা নাই। বিধায়িকা নন্দিতা দাসে উন্নয়নমূলক কাম 1% আমাৰ কাৰণে নকৰিলে। গতিকে আমি বহুতবাৰ বিধায়কক ক'বলৈ সুবিধা মানে চান্স বিচাৰিছিলোঁ, কিন্তু বিধায়িকা নন্দিতা দাসে কেতিয়াও আমাৰ বদলা বজাৰত বা টোপামাৰী বজাৰত এতিয়ালৈকে অহা নাছিল। গতিকে আজি আমি সুযোগ পাইছিলোঁ, আজি আমি বাইদেউক লগ পাইছিলোঁ। বাইদেউক মই এটা প্ৰশ্ন কৰিছিলোঁ, বাইদেউ আপুনি 10 বছৰ আপুনি MLA থাকিলে, আপুনি 10 বছৰত আমাৰ ইয়ালৈ কিয় নাহিলে? আজি আপুনি কিয় আহিছে? মই এইখিনি কুৱেশ্যনহে মই কৰিব বিচাৰিছিলোঁ। তাৰ পাছতে যুৱকক প্ৰহাৰ নন্দিতা দাসৰ সাংগোপাংগৰ। প্ৰতিবাদো হ'ল নন্দিতা দাসৰ বিৰুদ্ধে। এই খবৰ প্ৰকাশ পালে NKTVত। এই যুৱকজনে বাৰু মিছা কথা কৈছে নেকি? এইবাৰ এই দৃশ্য চাওক। এয়া বিধায়িকা নন্দিতা দাসৰে সমষ্টি। ষ্টাণ্ট নাজানিলে নন্দিতা দাসৰ সমষ্টিত বাইক চলোৱাটো টান। নন্দিতা দাসৰ সমষ্টিৰ ৰাস্তাত ৰছী লগাই টানিব লাগে ই-ৰিক্সা। নন্দিতা দাসে সমষ্টিলৈ অনা যাদুকৰী উন্নয়নৰ ছবি এয়া। বিগত সময়ছোৱাত চকু চাট মাৰি ধৰা এই বিকাশৰ বাতৰি সম্প্ৰচাৰ হৈছিল NKTVত। হয়তো সেয়া দেখিছিল নন্দিতা দাসে। এইদৰে ৰাইজে জমৰ যাতনা পাই থকাৰ পাছতো পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই ভাষণত নন্দিতা দাসে কৈ আছিল, আমি বহুত কাম কৰিছোঁ, বাকী থকা কৰিবলগীয়া কামখিনিও আমি কৰি যাম। একে সময়তে সকলো কাম শেষ কৰা সম্ভৱ নহয়। চেষ্টা কৰিছোঁ যে আগন্তুক দিনত আপোনালোকৰ কাৰণে আৰু যদি কিবা কৰিবলগা আছে আমি এইখিনি কৰি যাম। এতিয়া এই ভাষ্য যদি কেমেৰাত আবদ্ধ হয়, তাকো NKTVৰ সাংবাদিকৰ, তেন্তে হাতৰ কোঠাৰ ভৰিত মৰাৰ দৰে হ'ব নন্দিতা দাসৰ। সেয়ে ভিডিঅ' ৰেকৰ্ড কৰিব নালাগে। বিধায়িকা নন্দিতা দাসৰ খং। এই ভিজুৱেলটো আমি সাংবাদিকসকল সাৱধান, নন্দিতা দাসে বহুত ভাল কাম কৰিছে বুলিয়ে কওক, ভাল কাম কৰিছে বুলিয়ে লিখক, নহ'লে বাইদেৱে কেমেৰা বন্ধ কৰি দিব। এই ভিজুৱেলটো আমি নগৰবেৰাৰ পৰা ইমতিয়াজ বুলবুল, NKTV+।